নমস্কাৰ সকলোকে। আৰু বহুত দিনৰ 10 বছৰ আগৰ কথা এটা মোৰ মনত পৰিছে আজি, গতিকে মই আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। ভাত খাই উঠিছোঁ, তামোল এখন খাই আছোঁ। এই অকণমান বাচি আছে, এডোখৰ খাই দিওঁ। তামোল মই বৰ বেছি নাখাওঁ, তামোল চাহ একদম কম খাওঁ। আজি খাবলৈ মন গ'ল, গতিকে খাই দিছোঁ এডোখৰ। 10 বছৰ আগৰ কথা বাৰু। আমাৰ একদম গাড়ী অহা যোৱা কৰি থাকে, ৰাস্তা কিনাৰতে যে দোকান আছে সেইটো কাৰণে। তাৰপিছত সেনেকৈ মানে কথাটো কি কথা মনত পৰিলে জানেনে বাৰু? মই মানে দৰৱ এটা জানো দেই। সেই দৰৱটো বহুত ভাল হৈছেও, মানুহৰ বহুতৰ হোৱাও নাই। কেলৈ অসমীয়াত এটা কথা আছে যে কিছুমানৰ অসমীয়া দৰৱ ৰাহি বিধি মিলিলে ভাল হয় আৰু কিছুমানৰ ভাল নহয় বুলি কয়, সঁচা কথা। সেইটো দৰৱে মোৰ নিজৰ ঘৰতে হৈছিলে, ভাল কৰিলোঁ একেটা দৰৱে। আৰু মোৰ ইয়াতে ওচৰত এগৰাকী আছিলে, তাই ভাল কৰিলোঁ। আৰু ভালেখিনি মানুহৰে ভাল হৈছে। কিছুমানৰ ভাল হোৱা নাই বাৰু, আকৌ ফোন কৰে যে ভাল নাই পোৱা বুলি কয়, বেলেগত চোৱা বুলি কওঁ। আৰু মই দৰৱটো দিলে কওঁ যে বেলেগতো চাবা, ইয়াত চোৱা মোৰটোৰ পৰা, যদি ভাল নহয় কিন্তু বেলেগৰো আকৌ ট্ৰিটমেণ্ট ল'বা। সকলো দৰৱে সকলোক ভাল নকৰে, নহয়নে বাৰু? সেইটো কথা গ'ল, কথা গুচিলে বাৰু। আৰু আমাৰ যোনগৰাকী ইয়াত হৈছিলে, সেইগৰাকীও হৈছিলে মানে আমাৰ ওচৰৰে। আৰু তাই এতিয়া মানুহজন নাই, 2 মাহমান হৈছে মৰা, 2-3 মাহ মানে হ'ল চাগে। আৰু তাইও হৈছিলে, আৰু তাই বহুত ট্ৰিটমেণ্ট কৰিলে, ভাল নহ'ল। অৱশেষত মানে মোৰ দৰৱটো মই জানো বুলি মানে শাহুৱেকে জানে, মই কৈ থৈছিলোঁ এটা সময়ত। আৰু শাহুৱেকে মোৰ ওচৰলৈ পঠিয়ালে। সেই শাহুৱায়ো নাই বাৰু তেওঁলোকৰ, খুইদেউ বুলি কৈছিলোঁ মই। তাৰপৰা সোণমণিৰ ওচৰলৈ গৈছা বুলি ক'লে, সেই দৰৱটোৱে ভাল কৰিব নেকি, বেমাৰটো একেটোৱে নিচিনা লাগিছে বুলি ক'লে। আৰু সেনেকৈ আমাৰ ঘৰলৈ আহিলে, মোক সুধিলে, গোটেইখিনি বিৱৰণি দিলে। সেই বিৱৰণি মতে মই দৰৱটো দিলোঁ তেওঁলোকক, তাইক লগাবলৈ। মানুহজনৰ লগত আমাৰ ঘৰলৈ আহিলে বেমাৰটোৰ কথা ক'বলৈ, আৰু দিলোঁ। 20 টকা দি মোৰ এতিয়াও মনত আছে, ৰঙা 20 টকীয়া এখন দি এটা টোপোলাত মোক দিছিলে। আৰু সেই টোপোলাটো লৈয়ে মই তেওঁক 2 দিন 2 পালি দৰৱ দিলোঁ। আৰু সেই দৰৱেই তাই ভাল হ'ল। ইমান ডাঙৰ এটা জীৱন মই তাইক বচাই দিলোঁ। কাৰণ সেই বেমাৰটো গেলি গৈ থাকে, ভাল নহয় হতকা। বহুত মানুহে আজি সেনেকৈ পৰি থাকিবলগীয়া হৈছে। আৰু কিছুমানৰ ভাল হয়, কিছুমানৰ ভাল নহয়, তেনেকুৱাও হয়। গতিকে তাই মোৰ হাতৰ দৰৱটোৱে ভাল হয়। আৰু মোৰ হাতৰ ভাল নহ'লেও মই বেলেগতো যাবা, চব মানুহৰ দৰৱ চবৰ কাৰণে ভাল নহয় বুলিও মই কওঁ, সকলোকে কওঁ বাৰু, যোনে যোনে দৰৱ নিয়ে। আৰু তাইক মই সেনেকৈ দিলোঁ, 20 টকা পইচাত 2 দিন 2 পালি দিলোঁ, সপ্তাহটোৰ মূৰত 2 পালিয়ে ভাল কৰিলে। আৰু এতিয়া তাইৰ বেমাৰ ভাল হ'ল, ভালকৈ আছে আজি 10 বছৰ কথা। আৰু তাই এতিয়া মোৰ ওপৰতে টেম্পাৰ, মোৰ ওপৰতে বাহাদুৰি, মোক দেখিলে নামাতে। গতিকে তাইৰ ল'ৰা ছোৱালীও মোক দেখিলে নেমাতে। আৰু মোৰ দোকানৰ আগেদিয়ে যায়, এনেকৈ স্কুটি চলাই যায়, মোক দেখাৰ লগে লগে এনেকৈ যায়। ল'ৰা ছোৱালীকেইটাই দেখিলে মোৰ নিজকে বহুত লাজ লাগে। সেইবিলাক কি শিক্ষা দিছে বাৰু মাকে? সেইটোতে গম পোৱা গ'ল যে সেই ভাল শিক্ষা দিছে না বেয়া শিক্ষা দিছে। মানুহে অকল পঢ়িলে শুনিলেই যে ইয়াত জ্ঞান থাকে সেইটো নহয়, নপঢ়াখিনি বেছি জ্ঞান থাকে। আৰু বেছি পঢ়াখিনিত কৰি একদম কম পঢ়াখিনিও জ্ঞান থাকে। আৰু কামে বনে কথাৰে বতৰে সকলো ক্ষেত্ৰত কোনো তল নপৰে। যিবিলাকে বেছি পঢ়ে তেওঁলোকৰ এই মাইণ্ডটো কম থাকে, আৰু মানুহক কেনেকৈ কথা ক'ব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে কিন্তু নাজানে। আৰু হয়তো কিছুমানে বেয়া পাব পাৰে এই ভিডিঅ'টো দিয়াৰ কাৰণে, কিন্তু বেয়া নাপাব।